নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক দেখুৱাই দিম। ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বানপীড়িত জিলাৰ সকলো ৰাইজৰ মৰ্মৰ হাতে কিন্তু কৈছে যে আপোনালোকক 13 লাখ হিতাধিকাৰীক নতুনকৈ চৰকাৰী জিঅ'টেক ঘৰ প্ৰদান কৰা হ'ব। আৰু কোনসকল হিতাধিকাৰী আপোনালোকে 13 লাখ হিতাধিকাৰীসকলে কোনসকলে আপোনালোকে জিঅ'টেক ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ এখন ভেৰিফাইড লিষ্ট আপোনালোকক পকা পাইছে। এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আৰু এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে আপোনালোকে এই ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু অতি সোনকালে কিন্তু আপোনালোকৰ যিটো প্ৰথম কিস্তি টকা আছে সেই পইচাটো কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে সেই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটলৈকে আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে একেবাৰে লাষ্টলৈ যাব। এইচ নম্বৰত আপোনালোকে চাব, ইয়াত ABCD আখৰে বহুতখিনি অপশ্যন দিয়া থাকিব। ইয়াৰ পৰা SI গোটেইখিনি কিন্তু আপোনালোকৰ ABCD আখৰে দিয়া হৈ আছে। গতিকে আপোনালোকে প্ৰথমতে ইয়াত চাব যে সোশিয়াল অডিটস, তাৰপিছত আপোনালোকৰ 1 নম্বৰত আপোনালোকৰ ইয়াতে লিখা হৈ আছে। আপোনালোকে ইয়াতে লক্ষ্য কৰিব যে 1 নম্বৰত আপোনালোকে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ইয়াতে ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ লোডিং কৰা হ'ব। আৰু লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ডিটেইলছ আছে ডিটেইলছখিনি আপোনালোকে দিব লাগিব। প্ৰথমতে আপোনালোকে অল ষ্টেট দিয়া থাকিব। আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। আসামটো যেতিয়া নেকি আপোনালোকে চিলেক্ট কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। গতিকে মই আজি ধুবুৰী ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। গতিকে মই গৌৰীপুৰ ব্লকটো আমি চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ যিটো পঞ্চায়তৰ নাম আছে বা গাঁৱৰ নাম আছে সেই আদাবাৰী মই সেইটো চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকে 2025 আৰু 26টো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। কাৰণ আপোনালোকে 2025 আৰু 26তে আপোনালোকৰ মানে যিটো জিঅ'টেক কৰিছিলে 2025-26তে। গতিকে আপোনালোকে 2025 আৰু 26টো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আমি 2025 আৰু 26টো চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং কৰা হ'ব। এই লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো স্কিম নেম আছে স্কিম নেমটো আপোনালোকে 1 নম্বৰটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ইয়াত আপোনালোকে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। গতিকে আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন লোডিং কৰা হ'ব। আকৌ মানে ৱেবছাইটটো আপোনালোকে লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটৰ দ্বাৰা ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটৰ দ্বাৰা ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন কিন্তু আপোনালোকে লোডিং কৰা হ'ব। আৰু লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন যদি কৰিব, তাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকে যিসকলে 2025 আৰু 26 আপোনালোকে জিঅ'টেকিং কৰিছিলে তো আপোনাৰ নামটো আৰু আপোনালোকৰ ধৰি লওক ফাদাৰ্ছ নেম থাকিব, বা আপুনি যদি মহিলা মানুহ হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হাজবেণ্ড নেমো থাকিব। তাৰপিছত আপোনালোকে এইটো নামৰ লগে লগে আপোনাৰ নিজৰ নামটো বা স্বামীৰ নাম বা ফাদাৰ্ছৰ নামটো আপোনালোকে মানে হেৰি কৰি ল'ব, মানে কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব জব কাৰ্ডৰ নম্বৰটো আপোনালোকে চাব। এই জব কাৰ্ডৰ নম্বৰৰ লগত যদি আপোনাৰ নামটো মিলি যায় তেনেকুৱাকৈ কিন্তু আপোনালোকে এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰী কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই লিষ্টত সকলোৰে নাম থাকিব পাৰে, আপোনালোকে চাব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি যিটো ডিষ্ট্ৰিক্টৰ মানুহ সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চাব যে আপোনাৰ পঞ্চায়ত গোটেইখিনি আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে চাব লিষ্টখন আহিছে নে নাই। এতিয়া মই যিবিলাকৰ মানে চেক কৰিছোঁ অলৰেডি কিন্তু সেইবিলাকৰ ওলাই গৈছে। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।